এতিয়া কথাটো হৈছে কি আপোনালোকে যদি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি লয় তেনেহ'লে আপোনালোকে যদি ধৰি লওক অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে, PM কিষাণৰ নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে এই একাউণ্টটো দিব পাৰিব নে নোৱাৰে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে IPB একাউণ্ট আৰু ডাকঘৰৰ ছেভিংছ একাউণ্টৰ মাজত পাৰ্থক্য কি। বহুতো লোকে IPB অৰ্থাৎ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ৰাখে তেওঁলোকৰ PM কিষাণৰ পইচা পাবৰ কাৰণে বা অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে বা যিকোনো ধৰণৰ চৰকাৰী আঁচনি এখনৰ পইচা পাবৰ কাৰণে বহুতো লোকে IPBত এটা একাউণ্ট খুলি ৰাখে। কিন্তু বহুতো লোকে নাজানে যে IPB একাউণ্ট আৰু ডাকঘৰৰ ছেভিংছ একাউণ্টৰ মাজত পাৰ্থক্য কি। বহুতো লোকে ভাবে যে আমি অনলাইনত যিটো IPB একাউণ্ট খোলোঁ সেইটোৱে ডাকঘৰৰ একাউণ্ট বুলি ভাবে বহুতে, আৰু বহুতো লোকে তাতে পইচা জমা কৰি থাকে আৰু কৈ থাকে যে আমি ডাকঘৰত এটা একাউণ্ট খুলি ৰাখিছোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছত আমি আলোচনা কৰিম যে IPBত যদি আপোনালোকে এটা একাউণ্ট খুলি ৰাখে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা কি লাভ পাব, আৰু ডাকঘৰৰ যিটো অফলাইনত ছেভিংছ একাউণ্ট থাকে এইটো যদি আপোনালোকে খুলি থয় তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ কি লাভ হ'ব। আপুনি যদি চৰকাৰী আঁচনি পইচা লাভ নকৰে তেনেকুৱা ক্ষেত্ৰতো যদি আপোনালোকে IPB একাউণ্ট এটা খুলিব বিচাৰে খুলিব পাৰিবনে নোৱাৰে, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই লাইক এটাও কৰি দিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আপোনালোকে জানি লোৱাটো প্ৰয়োজনীয় যে IPB আচলতে হয় কি। যিসকল লোকে নাজানে তেওঁলোকক কৈ দিছোঁ যে IPBৰ ফুল মিনিংটো হৈছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক। এইটো হৈছে ডাকঘৰৰ এটা ডিজিটেল শাখা। এতিয়া বহুতো লোকে ভাবে যে আমি ডাকঘৰৰ যিটো অফলাইনত এটা ছেভিংছ একাউণ্ট খোলোঁ সেইটো আমি যদি অনলাইনত খুলিব বিচাৰোঁ তেনেহ'লে IPB এপটোত আমি এটা যদি একাউণ্ট খুলি লওঁ তেনেহ'লে আমাৰ সেই একাউণ্টটো হৈ যাব ডাকঘৰৰ ছেভিংছ একাউণ্ট। কিন্তু তেনেকুৱা নহয়। আপোনালোকে যদি ডাকঘৰত এটা একাউণ্ট খুলিব বিচাৰে ছেভিংছ একাউণ্ট, তাৰ কাৰণে আপুনি ডাকঘৰলৈ যাব লাগিব, আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু যিটো IPB একাউণ্ট আছে এইটো হৈছে এটা টোটেলি বেলেগ বস্তু। কিন্তু এইটো আপোনালোকে খুলিলে আপোনালোকৰ কেনেকৈ লাভ হ'ব মই আপোনালোকক ভিডিঅ'টোৰ আগলৈ ক'ম। কিন্তু তাৰ আগতে আপোনালোকক কিছুমান ইয়াৰ যিবিলাক ধৰি লওক ডিফাৰেঞ্চ আছে সেইখিনি আপোনালোকক কৈ দিওঁ। এতিয়া চাওক, যিটো আপোনালোকৰ IPB একাউণ্ট থাকে সেইটো আপোনালোকৰ বয়স 18 বছৰ বা তাতকৈ ওপৰত হ'লে আপোনালোকে খুলিব পাৰিব। কিন্তু ডাকঘৰৰ যিটো আপোনাৰ পোষ্ট অফিচৰ যিটো ছেভিংছ একাউণ্ট থাকে সেইটো আপোনালোকে ছিংগুল বা জইণ্ট বা মাইনৰ হ'লেও আপোনালোকে খুলিব পাৰিব। আপোনালোকৰ পেৰেণ্টছৰ ডকুমেণ্টছ দি মেলি আপোনালোকে একাউণ্টটো ধুনীয়াকৈ খুলিব পাৰিব। IPB যিটো একাউণ্ট থাকে সেইটো খুলিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ পইচা পে' কৰিব নালাগে। মানে যেনেকৈ আজিকালি আমি বেংকত গৈ একাউণ্ট এটা যেতিয়া খুলিবলৈ যাওঁ তাত আমি মিনিমাম 500 বা কিছুমানত আপোনাৰ 1000-1500 টকা পৰ্যন্ত আমি তাত দিবগৈ লাগে একাউণ্টটো খোলাৰ সময়ত। কিন্তু যিটো IPB একাউণ্ট আছে তাত আপুনি কোনো ধৰণৰ পইচা দিয়াৰ প্ৰয়োজন নাই, আপুনি ফ্ৰীতে খুলিব পাৰিব। কিন্তু ডাকঘৰৰ যিটো আপোনাৰ ছেভিংছ একাউণ্ট থাকে সেইটোত আপোনালোকে 500 টকা দিব লাগে যেতিয়া আপুনি একাউণ্টটো খুলিবলৈ যায়। IPBত কোনো ধৰণৰ আপুনি মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব নালাগে। আপোনালোকৰ যদি জিৰ' হৈ আছে বেলেঞ্চ আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। ডাকঘৰৰ যিটো ছেভিংছ একাউণ্ট থাকে তাত আপুনি 500 টকা এটা মিনিমাম বেলেঞ্চ আপোনালোকে তাত মেইনটেইন কৰি ৰাখিব লাগিব। IPB যিটো একাউণ্ট থাকে তাত আপুনি মেক্স টু মেক্স 1 লাখৰ পৰা 2 লাখ টকা আপোনালোকে তাত পইচা জমা কৰিব পাৰিব। কিন্তু আপোনাৰ যদি পইচাটো 1 লাখ টকা বা 2 লাখ টকাতকৈ ওপৰত হৈ যায় তেনেকুৱা ক্ষেত্ৰত অট'মেটিক চুৱাইপ হৈ যায় আপোনাৰ যিটো ছেভিংছ একাউণ্ট থাকে। কিন্তু সেই যিটো চুৱাইপ আছে এইটো কেনেকৈ হ'ব মই ভিডিঅ'টোৰ আগলৈ আপোনালোকক ক'ম। আৰু ডাকঘৰত আপোনালোকৰ যিটো একাউণ্ট থাকে তাত কোনো ধৰণৰ আপোনাৰ লিমিট নাথাকে, আপোনালোকে যিমান মৰ্জি আপুনি সিমান পইচা তাত জমা কৰিব পাৰে। ইয়াত আপোনালোকৰ যিটো বছৰি এটা ইণ্টাৰেষ্ট দিয়ে এইটো হৈছে 2%। মানে আপুনি IPBত যদি ধৰি লওক পইচা থৈ দিয়ে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত তেনেহ'লে তাত আপোনালোকক 2%কৈ ইণ্টাৰেষ্ট দিয়ে, আৰু মই যিমানটো জানো এইটো আপোনালোকক কোৱাৰ্টাৰলি দিয়া হয়। কিন্তু যিটো আপোনাৰ ডাকঘৰৰ ছেভিংছ একাউণ্ট থাকে অফলাইনত যিটো আপুনি ছেভিংছ একাউণ্ট খোলে তাত যদি আপুনি পইচা জমা কৰে তেনেহ'লে আপুনি বছৰি 31 মাৰ্চৰ তাৰিখে আপোনালোকে 4% ইণ্টাৰেষ্ট এটা লাভ কৰিব। মানে আপুনি ধৰি লওক গোটেই বছৰটো তাত পইচা জমা কৰি গ'ল আৰু প্ৰত্যেকটো বছৰ আপুনি 31 মাৰ্চ তাৰিখে আপোনালোকৰ 4% অনুসৰি যিমানটো আপোনাৰ পইচা হয় সেই পইচাটো আপোনালোকে একাউণ্টত লাভ কৰিব। ইয়াৰ যিটো আপোনাৰ ইণ্টাৰেষ্ট পে'মেণ্ট আছে সেইটো 31 মাৰ্চ তাৰিখে আপোনালোকক দি দিয়া হয়। যিটো ডাকঘৰ আমি ছেভিংছ একাউণ্ট খোলা থাকে আমাৰ অফলাইনত সেইটো 31 মাৰ্চ তাৰিখে দিয়ে। আৰু IPBত যিটো আপোনালোকৰ ইণ্টাৰেষ্ট থাকে সেইটো আপোনাক কোৱাৰ্টাৰলি দিয়ে, মানে ছমাহৰ মূৰে মূৰে আপোনালোকক দি থাকে। এতিয়া কথাটো হৈছে কি আপোনালোকে যদি ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি লয় তেনেহ'লে আপোনালোকে যদি ধৰি লওক অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে, PM কিষাণৰ নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে এই একাউণ্টটো দিব পাৰিব নে নোৱাৰে। প্ৰথম কথাটো হৈছে IPBত আপোনালোকে একাউণ্ট খুলি লোৱাৰ লগে লগে আপোনালোকৰ তাত এটা আপুনি একাউণ্ট নম্বৰ পাব, আৰু সেই একাউণ্ট নম্বৰটো আপুনি PM কিষাণৰ পইচা পাবৰ কাৰণেও দিব পাৰে, অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণেও দিব পাৰে। কিন্তু তাৰ কাৰণে আপুনি KYC কৰিব লাগিব। KYC কৰিলেহে আপোনালোকে সেই পইচাটো লাভ কৰিব। এতিয়া IPBত আগতে কি হৈছিলে আপুনি ঘৰতে এপ্লিকেশ্যনৰ থ্ৰু দি আপুনি একাউণ্ট খুলিব পাৰে, কিন্তু এতিয়া সেই সুবিধাটো আঁতৰাই ৰখা হৈছে। কিয় ৰখা হৈছে নাজানো বাৰু, পিছলৈ দিবও পাৰে। কিন্তু বৰ্তমান সেই যিটো সুবিধা আছে সেইটো তেওঁলোকে বন্ধ কৰি ৰাখিছে। আপুনি তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকত তাত গৈ মেলি আপোনালোকে এপ্লাই কৰিব লাগিব। ড'ৰ ষ্টেপৰ কাৰণে এপ্লাই কৰিব পাৰে, ঘৰত আহি আপোনাৰ একাউণ্ট খোলা সুবিধা আছে। কিন্তু আমাৰ ইয়াত সেইটো এতিয়ালৈকে
ফেচিলিটি কোনোমতে দিয়া নাই তাৰ কাৰণে আপোনালোকে IPB যিটো আমাৰ শাখা থাকে আপোনালোকৰ নিশ্চয় ডিষ্ট্ৰিক্টৰ যি ধৰি লওক হেড অফিচ আছে ডাকঘৰ তাত আপোনালোকৰ সেইটো শাখা থাকিব তাত গৈ আপুনি IPB একাউণ্ট এটা খুলি ল'বগে পাৰে এতিয়া IPB একাউণ্টটো খুলি ল'লে আপোনালোকে ইয়াৰ পৰা কি লাভ পাব সেইটো কৈ দিছোঁ আপোনালোকে ইয়াত এখন ভাৰ্চুৱেল ডেবিট কাৰ্ড পাব যিখন আপুনি ATMত ইউজ কৰিব নোৱাৰে কিন্তু সেই ডেবিট কাৰ্ডখনৰ জৰিয়তে আপোনালোকে UPI আপোনালোকে চলাব পাৰিব মানে গুগল পে ফোন পে এইবিলাক আপোনালোকে চলাব পাৰিব যেনেকৈ আমাৰ ধৰি লওক ষ্টেট বেংকৰে হওক বা অন্য বেংকৰ যিটো ডেবিট কাৰ্ড থাকে সেইটোৰ জৰিয়তে আমি গুগল পে ফোন পে এইবিলাক ইউজ কৰোঁ ঠিক তেনেদৰে আপোনালোকে আপোনাৰ যিটো IPB ভাৰ্চুৱেল এটা ডেবিট কাৰ্ড পাব সেইটোৰ জৰিয়তে আপুনি গুগল পে ফোন পে এইবিলাক আপুনি ইউজ কৰিব পাৰিব লগতে আপোনালোকৰ যিটো ছেভিংছ একাউণ্ট থাকে ডাকঘৰ আমাৰ যিটো অফলাইনত ছেভিংছ একাউণ্ট খোলোঁ তাত কোনো ধৰণৰ আপোনাৰ ধৰি লওক এনেকুৱা তাত কোনো আপোনাৰ ভাৰ্চুৱেল ডেবিট কাৰ্ড দিয়া নহয় তাত যিখন আপুনি ডেবিট কাৰ্ড পায় সেইখন হৈছে ৰুপে ডেবিট কাৰ্ড আৰু সেইখন আপুনি অনলাইন ইউজ কৰিব নোৱাৰে আপোনালোকে চিম্পলি এখন ATMত আপুনি যদি কেছ উইথড্ৰল কৰিব বিচাৰে তেনেহ'লে আপুনি কৰিব পাৰিব কিন্তু IPBত যিখন আপুনি ভাৰ্চুৱেল ক্ৰেডিট ডেবিট কাৰ্ড পাব সেইখন আপুনি কেৱল অনলাইনতহে ইউজ কৰিব পাৰিব PB অৰ্থাৎ ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকত যদি এটা একাউণ্ট খুলি লয় তেনেহ'লে চবতকৈ ডাঙৰ লাভটো কি মই আপোনাক সেইটো কৈ দিছোঁ ধৰি লওক আপোনালোকৰ ডাকঘৰ এটা একাউণ্ট আছে যিটো আপুনি অফলাইনত খোলা ফৰ্ম ফিল আপ কৰি আপুনি একাউণ্টটো খুলিছিলে এতিয়া সেই একাউণ্টত আপুনি পইচা জমা কৰিবলৈ হ'লেও ডাকঘৰ যাব লাগে পইচা উলিয়াবলৈ হ'লেও আপুনি ডাকঘৰ যাব লাগে কেতিয়াবা কি হয় আপুনি ধৰি লওক বেলেগ ক'ৰবাত আছে বা ধৰি লওক ডাকঘৰ আজি বন্ধ তেনেকুৱা ক্ষেত্ৰত আপুনি ডাকঘৰলৈ গ'ল ডাকঘৰ বোলে বন্ধ দেখিলে আৰু আপুনি পইচা উলিয়াব নোৱাৰিলে ধৰি লওক আপোনাৰ ডেবিট কাৰ্ডটো কিবা কাৰণত প্ৰব্লেম দি আছিলে তাৰ কাৰণে আপুনি পইচা উলিয়াব নোৱাৰিলে কেতিয়াবা ডাকঘৰ ছাৰ্ভাৰ ইছ্যু হৈ থাকে এনেকুৱা বহুতবিলাক খেলিমেলি হৈ থাকে কিন্তু IPB একাউণ্ট এটা যদি আপুনি খুলি লয় আৰু খুলি লৈ যদি আপোনাৰ ডাকঘৰৰ ছেভিংছ একাউণ্টৰ লগত দুইটা আপুনি মাৰ্জ কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত কি হ'ব আপোনালোকৰ যিটো পইচা আছে সেই পইচাটো আপুনি ডাইৰেক্টলি আপোনাৰ ডাকঘৰৰ পৰা ট্ৰান্সফাৰ কৰি আপুনি IPBত ল'ব পাৰিব আৰু সেইটো আপুনি গুগল পে ফোন পে ইউজ কৰি বেলেগক দিবও পাৰিব বা আপুনি সেইটো উলিয়াবও পাৰিব যদি আপোনাৰ অন্য বেংকত একাউণ্ট আছে তেনেহ'লে বেংকলৈ ট্ৰান্সফাৰ কৰি আপোনালোকে ডাইৰেক্টলি ATM কাৰ্ড দি আপুনি পইচাটো উলিয়াবও পাৰিব ঠিক তেনেদৰে ধৰি লওক কোনোবাই আপোনাক পইচা দিলে আৰু আপুনি বোলে ডাকঘৰত গৈ সেই পইচাটো জমা কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি আপোনাৰ সেই যিটো পইচা IPB একাউণ্টটোত লৈ ল'লে আৰু IPB একাউণ্টৰ পৰা আপুনি আপোনাৰ যিটো ডাকঘৰৰ ছেভিংছ একাউণ্ট আছে সেইটোলৈ আপুনি পইচাটো ট্ৰান্সফাৰ কৰি দিলে আপোনালোকৰ হৈ যাব ঠিক তেনেদৰে IPBত যদি আপোনালোকৰ 1 লাখ বা 2 লাখ টকা যদি ওপৰত হৈ যায় আপোনাৰ বেলেঞ্চ তেনেকুৱা ক্ষেত্ৰত অট'মেটিকলি চুৱাইপ হৈ যাব আপোনালোকৰ যিটো ডাকঘৰৰ ছেভিংছ একাউণ্ট আছে সেইটোলৈ অট'মেটিকলি চুৱাইপ হৈ যাব আৰু তাত কোনো ধৰণৰ আপোনালোকৰ প্ৰব্লেম নহ'ব সেইকাৰণে বহুতো লোকে IPB একাউণ্ট খুলি লয় বহুতে কেৱল অৰুণোদয় আঁচনি PM কিষাণ আঁচনি পইচা পাবৰ কাৰণেহে খোলে কিন্তু আপোনালোকৰ যদি ডাকঘৰত এটা একাউণ্ট আছে আৰু আপুনি যদি PM কিষাণৰ পইচা নাপায় অৰুণোদয় আঁচনি পইচা নাপায় তাত কোনো প্ৰব্লেম নাই আপোনাৰ আপুনি ডাকঘৰত যদি একাউণ্ট আছে তেনেহ'লে IPBত এটা একাউণ্ট খুলি লওক আৰু সেই একাউণ্টটো আপুনি ডাকঘৰৰ লগত মাৰ্জ কৰি লওক আৰু মাৰ্জ কৰি লোৱাৰ লগে লগে আপুনি বহুতবিলাক কাম আপুনি অনলাইনতে কৰিব পাৰিব পইচা পাতি জমা কৰা বা পইচা পাতি ওলোৱা আপোনালোকে অনলাইনত ধুনীয়াকৈ কৰিব পাৰিব যদি দুইটা একাউণ্ট আপুনি লিংক কৰি ৰাখে কিন্তু আপোনালোকে IPB একাউণ্টটো খোলাৰ পাছত তাৰ EKYC আৰু লগতে দুইটা লিংক কৰিবৰ কাৰণে আপুনি IPBৰ যিটো আপোনাৰ অফিচ আছে তাত আপুনি যাব লাগিব যিটো আপোনালোকৰ ডাকঘৰৰ যিটো মেইন ব্ৰাঞ্চ আছে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ তাতে আপোনালোকে পাব তাত গৈ মেলি আপুনি ক'লে হয় যে মই IPBত এটা একাউণ্ট খুলিব বিচাৰিছোঁ আৰু তাৰ পৰা আপোনাৰ ডাকঘৰত যদি ছেভিংছ একাউণ্ট আছে দুইটাৰ লগত আপোনালোকে লিংকো কৰোৱাই ল'ব পাৰে যদি আপুনি বিচাৰে গতিকে এইটো আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ